কে নাপালো কান্ধত পৃথিৱী দাঙিলো তামাম কিৰিলি পাৰিলো হেজাৰ চুপতি মাৰিলো সৰু 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 দুষ্টামি সৰু ধিটিঙালি ডাঙৰ নহম যেন কাহানি পৰু 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 বাগৰি যদি উজুতিত বন্ধু ধৰিবা তুমি হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল পিংকুল বিশ্বনাথ আজি মই ক'ত গৈ আছো আপোনালোকে নিশ্চয়কৈ গম পাইছে মই গৈ আছো বন্ধু ফিল্মখন চাবৰ কাৰণে নয়ন নীলিমৰ আটাইতকৈ চৰ্চিত ছবি আৰু যোৱাকালি ৰিলিজ হৈছে তো মই মোৰ বন্ধু এজনক সুধিলো সি চাব গৈছিলে কেনেকুৱা হৈছে তাক সোধাৰ লগে লগে কৈছে এবাৰ গৈ চাই আহা তাৰপিছত মোক ক'বা সুন্দৰ হৈছে বুলি কৈছে সেইকাৰণে আজি গৈ আছো আৰু লগত মোৰ মাহঁতকো লৈ যাম ফিল্মখন যিহেতু মা ফেমিলিৰ লগত চাব পৰা ছবি হয় তো মা বৌ খুৰীহঁতকো লৈ যাম আৰু দেখাম আৰু মাহঁতক দেখাম আৰু ফিল্মখন নিজে চোৱাৰ পাছত আপোনালোকক জনাম কেনেকুৱা হৈছে তো চাই থাকক মোৰ ভিডিঅ'টো শেষলৈকে যদি ভিডিঅ'টো চাই ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট কৰাৰ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব তো বলক আপোনালোকক মই একেবাৰে বিশ্বনাথ চাৰিআলিৰ পৰা ভিডিঅ'টো কৰিম আৰু যিহেতু ফিল্মখন সম্পূৰ্ণ উঠাব নিদিয়ে যিমান পাৰোঁ অকণমান উঠাম আৰু দেখাম আপোনালোকক চাই থাকিব ভিডিঅ'টো শেষলৈকে দেই অ'কে বাই আজি আহিছো নয়ন নীলিমৰ বন্ধু চিনেমাখন চাবৰ কাৰণে আৰু ফেমিলিক লৈ আহিছো এইফালে মা আছে বৌ খুৰী আৰু আইতা এনেকৈ কৰি আহিছো অলমষ্ট 8জন মানুহ আহিছো আৰু বন্ধু ফিল্মখন চাই লোৱাৰ পাছত কেনেকুৱা হয় জনাম আৰু যিসকলে বন্ধু চিনেমাখন চাওঁ বুলি ভাবি আছে আহিব পাৰে চলি আছে 2:15 পৰা আছে তো টিকেট লৈ ৰেডি তো আপোনালোকক সম্পূৰ্ণ চোৱাৰ পাছত আকৌ মই ভিডিঅ'টো কৰিম দেখাম আপোনালোকক কেনেকুৱা হৈছে কম আৰু যিসকলে চাব ইচ্ছা আছে আহিব পাৰে বাভৈটুকি চিনেমা হল এই চিনেমা হলটোত আগতে যেতিয়া সৰু হৈ আছিলোঁ জোন জ্বলে কপালৰ হিয়া দিয়া নিয়া যৌৱনে আমনি কৰে আদি ফিল্ম চাবলৈ আহিছিলোঁ আৰু সেই সময়ত আমাৰ ঘৰৰ পৰা ইয়ালৈ আহিবৰ কাৰণে গাড়ী নচলে আমি ৰিক্সাত আহিছিলোঁ একদম সৰু হৈ থাকোঁতে আহিছিলোঁ এতিয়া মনত পৰে আৰু তো বহুত বছৰৰ পিছত এই চিনেমা হলত চিনেমা চাব আহিছোঁ আৰু বন্ধু চিনেমাখন চাব আহিছোঁ মাহঁতৰ লগত তো মাও যিহেতু মোৰ কাৰণে বন্ধুৱে আৰু মা বৌ আছে আৰু খুৰীহঁত আছে তো বন্ধু চিনেমাখন আহিছোঁ বহুত বছৰৰ পাছত এই চিনেমা হলত চাবৰ কাৰণে আহিছোঁ আৰু দেখাম আপোনালোকক ভিডিঅ'টোৰ মাজে মাজে অলপ দেখাবলৈ চেষ্টা কৰিম আৰু এজন মোৰ খুৰাৰ ল'ৰা মিণ্টুৰ লগত আহিছোঁ আৰু মিণ্টুৱে এবাৰ মেট্ৰিক দিব আৰু সি এইকাৰণে মেট্ৰিক দিবৰ কাৰণে এইবাৰ ক'তো যোৱা নাই ওচৰত কিবা অনুষ্ঠান হৈ থাকিলেও সি যাব মন নাই কৰা আজি ক'লো ব'লা একো নাহে আজি ক'লো ফিল্মখন চাই আহোঁ বন্ধু ফিল্মখন অকণমান ফ্ৰেছনেছো লাগে ই পঢ়াত অলপ মনোযোগ দিছে নাজানো আপোনালোকে আশীৰ্বাদ কৰিব আমাৰ মিণ্টুৰ যাতে এইবাৰ ৰিজাল্ট ভাল হয় মিণ্টু কিবা ক'বা মই একো নকওঁ আৰু এই লাষ্ট কৰে এতিয়া ভিডিঅ' কৰি আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু পিংকুলাক জ্বলিছে 1K কৰি দিব থেংক ইউ অ খুৰী ক'ত আহিছিলে আপুনি কি ফিল্ম কোন আহিছে কোন এইফালে আহি আছোঁ আমি বন্ধু চাবৰ কাৰণে বহুত সময় ৰখিলোঁ তো এতিয়া কেইটা বাজিছে 2:30 আহি আছোঁ বন্ধু চাবৰ কাৰণে এইফালে মা আৰু এইফালে বৌ ভন্টি কি চাব আহিছা এয়া পপকৰ্ণ বনাইছে পপকৰ্ণ এইটো কেণ্টিনো আছে ফুড ডেলিভাৰী সেইফালে জেন্টছ টয়লেট লেডিজ টয়লেট আপোনালোকে যাম বুলি কৈছিলে ফাৰ্ষ্ট আমি আৰু আহি আছে মানুহ হৈছে তো আমাৰ টিকেটটো এতিয়া চাব লাগিব
ইয়াতে আৰম্ভ হ'ব বন্ধু আৰু এইফালে আৰু এই টিভি কৰি থকা টকাবোৰ এক্সেক্টলি গম পাইছ তই জ্যোতি প্ৰেমত পৰিছ কি এইবাৰ আকৌ জ্যোতিৰ প্ৰেমত নৰ্মেল কেছ কিন্তু তোৰ সুন্দৰ লাগিলে বন্ধু চাই আহি যাব আপোনালোকে যিসকলে চোৱা নাই বৰ সুন্দৰ লাগিলে নষ্টালজিক হৈ পৰিব আপোনালোকে যিসকলে পঢ়া শুনা এৰিলে নিজৰ নিজৰ কামত ব্যস্ত হৈ বন্ধুসকলক হেৰুৱাইছে তেখেতসকল নষ্টালজিক হৈ পৰিব বৰ সুন্দৰ এখন চিনেমা বনাইছে যিসকলে চোৱা নাই আহি চাব অ'কে বাই এইবাৰ আহি আছোঁ উত্তৰ চাৰিআলি ৰাস মহোৎসৱ ভাগলৈ আৰু ইয়াতে যিহেতু এইবাৰ 25 বছৰ ভৰি দিছে সেয়েহে ৰূপালী জয়ন্তী অনুষ্ঠিত কৰিছে আৰু ৰূপালী জয়ন্তীৰ উপলক্ষে 5 দিনীয়া কাৰ্যসূচী হ'ব তো ৰাস হ'ব 3 দিন আৰু বিভিন্ন সাংস্কৃতিক বা ধাৰ্মিক অনুষ্ঠানো ইয়াতে আয়োজন কৰা হৈছে তো আজি 5 তাৰিখ তো প্ৰথম দিন আজি ইয়াতে বিভিন্ন কাৰ্যসূচী দিনৰ ভাগত হৈ গৈছে সাংস্কৃতিক শোভাযাত্ৰা হ'ল আৰু বিভিন্ন আনুষংগিক অনুষ্ঠান ইয়াতে ৰখা হৈছিলে দিনৰ ভাগত আৰু এতিয়া জাষ্ট আজি যিহেতু প্ৰথম দিন তো কিনো হৈ আছে আপোনালোকক দেখুৱাম মই ভিডিঅ'টো এইটো কাৰণেই কৰিলোঁ আৰু চাওক সোমাই অহাৰ ৰাস্তাটোত কি সুন্দৰকৈ লাইটিঙৰ ব্যৱস্থা কৰিছে আৰু ভিতৰত আপোনালোকক গ'লে গোটেইখিনি দেখুৱাম আৰু যিসকলে লেহুগাঁও এই উত্তৰ চাৰিআলিৰ ৰাসখন আগতে চাইছে তেখেতসকলক নিমন্ত্ৰণ নকৰিলেও নিজেও আহিব কাৰণ এই ৰাসখনৰ ঐতিহ্য আছে গৰিমা আছে তো আৰু যিসকলে ইয়াত চোৱা নাই এবাৰ চাই যাব সঁচাকৈ বৰ সুন্দৰ এখন ৰাস ইয়াতে অনুষ্ঠিত কৰা হয় আৰু এইবাৰ যিহেতু অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ দীপলিনা ডেকা আৰু অভিনেত্ৰী আহিব মেঘৰঞ্জনী আৰু আমাৰ বেহাৰবাৰী আউটপোষ্টৰ বাইলুং ৰাকেশ আহিব তো বৰ সুন্দৰ এখন ৰাস ইয়াতে অনুষ্ঠিত কৰা হৈছে তো আহিব যিসকলে ইচ্ছা কৰি আছে এবাৰ চাই যাব ৰাসখন তো বলক মই ভিতৰলৈ সোমাই আপোনালোকক দেখাই আছোঁ আৰু আশা কৰোঁ আপোনালোকে মোৰ এই ভিডিঅ'টো শেষলৈকে চাই থাকিব যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰাৰ লগতে মোৰ পিংকুল বিশ্বনাথ নামেৰে থকা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব তো ওপৰত প্ৰথমে বাঁহৰে কামি গাঁঠি দিছে একদম এইটো চাওক কি সুন্দৰকৈ আৰু এইফালে সূতাবোৰ ইয়াতে ফুল হ'ব গোটেইখিনি প্ৰথমে ইয়াতে স্পঞ্জ দি লৈছে সুন্দৰকৈ সূতাবোৰ যিহেতু ডাঙৰ ডাঙৰ মোটা হ'ব শকত আবদ্ধ কৰিব সূতাবোৰ সেইকাৰণে স্পঞ্জ দি লৈছে আৰু এই ওপৰৰ কাৰণে ওপৰত যিহেতু সজাই আছে সুন্দৰকৈ চাওক আৰু সেইটো কাৰণে ইয়াতে লাগি আছে ডেকাসকলে কি সুন্দৰকৈ ইয়াতে সজাই আছে চাওক স্পঞ্জত এইবোৰ কাঠিবোৰ সোমাই সোমাই চাওক ইয়াতে ইমান ধুনীয়াকৈ সজাইছে আৰু সম্পূৰ্ণ হোৱাৰ পাছত আপোনালোকক দেখাম মই ইয়াত যিহেতু ৰাস চাবলৈ আহিম আৰু আপোনালোকক দেখাম কি সুন্দৰ চাওক চাৰিওফালে আৰু এইফালে গোটেই এখন পাহাৰ বনাইছে এইফালে পাহাৰ এখন বনাইছে আৰু তাৰ ওপৰত আকাশ স্ক্ৰীণত বনাইছে বৰ ধুনীয়াকৈ বনাইছে চাওক আৰু এইফালে সৰ্প চাওক
এই কালিয়াদমনৰ সময়ত আৰু যিটো অনন্ত শয্যাৰ সময়ত বিষ্ণু শুই থাকে অনন্ত শয্যাত আৰু সেই অনন্ত শয্যাৰ নৃত্যটোৰ সৰ্প চাপ পাইছে দেখোন ই বজাতে পাইছে যে জোৰ দিব নালাগে নেকি পাইছে অংকুৰ এইবোৰ নচুবা কেটলি মুখত দিয়া পিঠা তিল পিঠা